ধেমাজিত জাপানিজ এনকেফেলাইটিছ ৰোগৰ ব্যাপক প্ৰাদুৰ্ভাৱ এই পৰ্যন্ত জিলাখনত জাপানিজ এনকেফেলাইটিছ সদৃশ ৰোগত 5জন আক্ৰান্ত হৈছে আৰু ইয়াৰে দুগৰাকী কণমানি জাপানিজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হোৱাটো নিশ্চিত হৈছে জিলাখনৰ মাছখোৱাৰ উত্তৰ দুমকটা অঞ্চলৰ এগৰাকী 11 বছৰীয়া ছোৱালী আৰু আৰচি মাজৰবাৰী অঞ্চলৰ এগৰাকী 2 বছৰীয়া কণমানি শিশুৰ শৰীৰত ইতিমধ্যে জাপানিজ এনকেফেলাইটিছৰ অৱস্থিতি ধৰা পৰিছে ইতিমধ্যে আক্ৰান্ত সকলক প্ৰয়োজনীয় চিকিৎসা সেৱা প্ৰদান কৰা হৈছে বুলি জনাইছে স্বাস্থ্য বিভাগে আনহাতে জিলাখনত জাপানিজ এনকেফেলাইটিছ ৰোগী চিনাক্ত হোৱা অঞ্চলসমূহত স্বাস্থ্য বিভাগে ব্যাপক হাৰত ভংগী আঁঠুৱা ঔষধীকৰণ কৰাৰ লগতে ৰাজ্যক এনকেফেলাইটিছ ৰোগৰ বিৰুদ্ধে তৎপৰতাৰে সজাগ কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ধেমাজি জিলাত জুলাই আৰু আগষ্ট মাহত জাপানিজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱৰ আশংকা কৰি ইতিমধ্যে স্বাস্থ্য বিভাগে 10টা ফংগী মেচিনৰ জৰিয়তে ঠায়ে ঠায়ে ফংগী কৰাৰ লগতে বৰ্তমানলৈকে মুঠ 40,221খন আঁঠুৱা ITBN পদ্ধতিৰে ঔষধীকৰণ কৰিছে তদুপৰি জিলাখনৰ 89খন গাঁৱৰ 86,895 জনসংখ্যা সামৰি বৰ্তমানলৈকে 600খন সজাগতা সভা অনুষ্ঠিত কৰিছে বুলি জনাইছে মুঠতে জাপানিজ এনকেফেলাইটিছ ৰোগৰ বিৰুদ্ধে স্বাস্থ্য বিভাগ সম্পূৰ্ণৰূপে সষ্টম হৈ আছে আপোনালোকে জানে প্ৰতি বছৰে আপোনাৰ এপ্ৰিল ক'বলৈ গ'লে মে জুন জুলাই আগষ্ট এই 4 মাহ জাপানিজ এনকেফেলাইটিছৰ সদৃশ ৰোগ বা জাপানিজ এনকেফেলাইটিছৰ ৰোগে আমাৰ অসমত প্ৰায় প্ৰাদুৰ্ভাৱ হয় ইয়াৰ ভিতৰতে আমাৰ উজনি অসমৰ বিশেষকৈ ডিব্ৰুগড় তিনিচুকীয়া ধেমাজি লখিমপুৰ এইটো অঞ্চলটো হৈছিল যোৱাবাৰ আৰু এই বছৰ যদিও আক্ৰান্ত কম মই এতিয়ালৈকে মোক হিচাপ ৰখা মতে আমাৰ এতিয়ালৈকে AESত 5জন আক্ৰান্ত হৈছে তাৰে জেই বুলি 2জনৰ ধৰা পৰিছে আৰু এই 2জন হৈছে এটা কেছ আপোনাৰ উত্তৰ দুমকটা মাছখোৱা চাইডৰ মডেল হস্পিটেলৰ ওচৰতে 11 বছৰীয়া ছোৱালী এজনী তাৰপিছতে আৰু দ্বিতীয়টো হৈছে আৰচি মাজৰবাৰী 2 বছৰীয়া এজনী সৰু ছোৱালী এই দুইটা কেছ আমাৰ এতিয়ালৈকে জেই বুলি আমি কনফাৰ্ম কৰিছোঁ আৰু এই কেছকেইটা এগেইনষ্টত আমি যিখিনি চৰকাৰী ব্যৱস্থা ল'ব লাগে আমি লোৱা হৈছে বছৰ আমাৰ মুঠতে যোৱা বছৰ আমাৰ 27টা জেই কেছ হৈছিলে ধৰা পৰিলে 54টা জাপানিজ এনকেফেলাইটিছ সদৃশ ৰোগৰ ভিতৰত 27টা জাপানিজ এনকেফেলাইটিছ ৰোগ হৈছিলে তাৰে 2জনৰ মৃত্যু হৈছিলে আৰু মই ইতিমধ্যে কৈছোঁ এই বছৰ এতিয়ালৈকে 5জন জাপানিজ এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈছে আৰু 2জন আমি ইতিমধ্যে পজিটিভ বুলি কৈছোঁ আৰু ইয়াৰ চাওক জাপানিজ এনকেফেলাইটিছ ৰোগ সম্পৰ্কে ইতিমধ্যে পেপাৰে পত্ৰে বিভিন্ন মিডিয়াত সকলোখিনি আপোনালোকে ৰাইজেও গম পাইছে ৰোগটো কেনেকুৱা যিহেতু এইটো বাহকজনিত ৰোগ কিউলেক্স বুলি এটা মহৰ পৰা এই বেমাৰটো মহে বিয়পাই ফুৰে আৰু যিহেতু আপোনালোকে জানে ইয়াৰ ভেক্টৰ যেনেকৈ আপোনাৰ এই ৰোগত তিনিটা এটা মহ কিউলেক্স গাহৰি বা বগলী সদৃশ এটা ভেক্টৰ আৰু তাৰপাছতে মানুহ এই তিনিটা চাৰ্কুলৰ ভিতৰতে এনকেফেলাইটিছ ৰোগৰ আক্ৰান্ত হ'ব পাৰে গতিকে প্ৰিভেণ্টিভ মেজাৰ হিচাপে চাওক প্ৰথমতে আমি নিজক ল'ব লাগিব ফাৰ্ষ্টতে যিটো আমি পাৰ্চনেল প্ৰটেকশ্যন বুলি কওঁ যিহেতু কিউলেক্স মহে প্ৰায়ভাগ দিনত কামোৰে বা সন্ধিয়া সময়ত কামোৰে গতিকে কিউলেক্স মহ পথাৰলৈ যোৱা বাৰীত কাম কৰা এনেকুৱা যদি মানুহ খালী গায়ে ঘূৰি ফুৰে বা খালী গায়ে থাকে তেতিয়া মহে কামোৰে গতিকে আমি এই ক্ষেত্ৰত মানুহক সকলো সময়তে দীঘল হাতযুক্ত যিসকল মানুহ বাহিৰত কাম কৰে দীঘল হাতযুক্ত চাৰ্ট চোলা বা পিন্ধিবলৈ আমি পৰামৰ্শ দিওঁ নম্বৰ 2 পাৰ্চনেল প্ৰটেকশ্যনৰ ভিতৰত যিহেতু আমি আমাৰ ঘৰখনক মহৰ পৰা বচাব লাগিব গতিকে আমি সন্ধিয়া ঘৰখনত ধোঁৱা আদি দি মহ খেদাব লাগিব ইয়াৰ পৰাই বাহিৰৰ পৰিৱেশত যিহেতু আমি কিউলেক্স মহে বিশেষকৈ পৰিষ্কাৰ পানীত কণী পাৰে যেনেকৈ পথাৰৰ ধাননিৰ মাজৰ পানী যেনেকৈ ডোঙা পানী এইবিলাকত পায় তাৰ বাহিৰেও এই ঘৰৰ চাৰিওফালে জমা হোৱা পানীত পাৰিব পাৰে গতিকে আমি ঘৰৰ চাৰিওফালটো সম্পূৰ্ণকৈ পৰিষ্কাৰ কৰি ৰাখিব লাগে নম্বৰ 3 যিহেতু এই বেমাৰটো বীজাণুটো গাহৰিৰ পৰা আহে গতিকে আমি আটাইতকৈ গুৰুত্ব দিব লাগে গাহৰিৰ ক্ষেত্ৰত গাহৰি আমি যিসকল গাহৰি পোহে গঁৰালবিলাক ঘৰৰ ওচৰত থাকিব নালাগে দূৰত থাকিব লাগে পৰাপক্ষত গাহৰি গঁৰালত আঁঠুৱা ব্যৱহাৰ কৰিব লাগে যাতে
গাহৰি কামোৰা মহে মানুহক আক্ৰান্ত কৰিব নোৱাৰে স্বাস্থ্য বিভাগৰ ফালৰ পৰা আমি যোৱা বছৰ যথেষ্ট কষ্ট কৰি আমি বেমাৰটো অতি তৎপৰতাৰে আমি এটা প্ৰতিৰোধ কৰিবলৈ সক্ষম হ'লোঁ আৰু এইবাৰ আমি ঠিক তেনেকৈ আমি ইতিমধ্যে মই ক'লোঁ যি দুটা কেছ ধৰা পৰিছে আমি তাতে ফগিঙৰ ব্যৱস্থা কৰি দিলোঁ ফগিং কৰি দিয়া হ'ল আৰু ফগিঙৰ কথাটো হ'ল কি য'ত জাপানিজ এনকেফেলাইটিছ কেছ পজিটিভ কেছ ওলায় বা য'ত AES কেছৰ ডেথ হয় আমি সেই অঞ্চলবিলাকতে আমি ফগিঙৰ ব্যৱস্থা কৰি দিওঁ আৰু যোৱা বছৰ বা আগৰ বছৰ বা যি ঠাইত যদি একে ঠাইতে প্ৰাদুৰ্ভাৱটো বেছি আছে সেই ঠাইতো আমি ফগিং সাধাৰণতে কৰি দিছোঁ আৰু 2 নম্বৰতে আমি মিউনিচিপালিটি বিভিন্ন এৰিয়া আমাৰ প্ৰশাসনৰ যিবোৰ একেলগে ডাঙৰ ডাঙৰ আৱাসী আছে আমি সেইবিলাকতো ফগিঙৰ ব্যৱস্থা কৰি দিছোঁ